এই জুৰিটোৰ পানী বাঢ়ে ন, পানী বাঢ়োতে কি হয়, ইয়াৰ চাইডত যিমানবোৰ জাবৰ জোথৰ পৰি আছে, ভগা বটল চটল যিমানবোৰ পৰি আছে, সেই গোটেইবোৰ উটুৱাই নি সেই শিৱলিংগটোৰ গাত পৰে। ইয়াতে গা ধুবলৈ আহোঁ ন, ময়ো আহোঁ ইয়াতে গা ধুবলৈ। আচলতে এই জুৰিটোৰ আশে পাশে কি হয়, বহুত ডেকা ল'ৰাই, বহুত আমাৰ দৰে ডেকা ল'ৰাই যেতিয়া গা ধুবলৈ আহে, তেখেতলোকে লগত এনেকুৱা মদৰ বটলবোৰ লৈ, আৰু মদৰ বটলবোৰ আনি যদি ভাবিছে অকল এইকেইটাই মদৰ বটল ইয়াতে আছে বুলি, তেনেহ'লে নহয়। যদি দেখাও গম পাব, জুৰিটোৰ আশে পাশে আপুনি যেনি চাই তেনি খালি মদৰ বটল। আৰু সিটো চাইডে যদি যায়, আগলৈও আছে, মই দেখাই আছোঁ। আৰু অকল এটা কাষেই নহয়, দুয়ো কাষে আপুনি মদৰ বটলেই দেখিব। এতিয়া তো মই যদি দেখাওঁ তেতিয়া গম পাব, মদ খোৱাই নহয়, ইয়াতে আহি পেলাই অকল অত্যাচাৰ কৰি মদ খোৱাই নহয়, মদ খোৱাৰ বাহিৰেও যিবোৰ মদৰ বটলবোৰ আছে, মদৰ বটলবোৰ এনেকে ভাঙি চিঙি চূৰ্ণ বিচূৰ্ণ কৰি ইয়াতে পেলাই থৈ যায়। আৰু ইয়াত আছে জুৰি পানী, আৰু ইয়াত আছে মদৰ বটল ভাঙা হৈ পেলাই। কি জুৰিটোৰ আশে পাশে চব মদৰ বটলেই দেখা পাব। ইয়াত আছে জুৰি পানী আৰু ইয়াত আছে মদৰ বটল। তেনেহ'লে যিসকলে প্ৰকৃতিক ভাল পায়, প্ৰকৃতিৰ মাজত অকণমান সময় কটাবলৈ আহে, তেখেতলোকে জানো এই কামটো কৰাটো যুক্তিসংগত? আৰু চবতকে ডাঙৰ কথাটো হ'ল যে ইয়াৰ যিটো জুৰি আপোনালোকে প্ৰত্যক্ষ কৰি আছে ন, এই জুৰি পানীটো যেতিয়া তললৈ বৈ যায়, তলত এটা শিৱ মন্দিৰ আছে, মানে শিৱলিংগ আছে, শিৱৰ মূৰ্তি আছে, তাতে মহাদেৱ শিৱৰ পূজা কৰা হয়। আৰু যেতিয়া এই জুৰিটোৰ পানী বাঢ়ে ন, পানী বাঢ়োতে কি হয়, ইয়াৰ চাইডত যিমানবোৰ জাবৰ জোথৰ পৰি আছে, ভগা বটল চটল যিমানবোৰ পৰি আছে, সেই গোটেইবোৰ উটুৱাই নি সেই শিৱলিংগটোৰ গাত পৰে। তেনেহ'লে আৰু এই কথাটো ইয়াতে স্নান কৰিব অহা সকলোবোৰে জানেও যে এই জুৰি পানীবোৰে এইবোৰ গোটেইবোৰ এটা সময়ত উটুৱাই লৈ যায়। আৰু যেতিয়া উটুৱাই নিব, সেই জাবৰ জোথৰবোৰ গৈ শিৱলিংগতে পৰিব। গতিকে তেখেতলোকে ইয়াতে গা ধুবলৈ অহাৰ সময়ত এনেকে জানো জাবৰ জোথৰবোৰ পেলাই, মদৰ বটলবোৰ খাই য'তে ত'তে মদৰ বটলবোৰ এনেকে পেলাই থৈ যোৱাটো জানো ভাল কথা? মই নকওঁ যে মদ খাবলৈতো মই বাধা কৰিব নোৱাৰোঁ, তথাপিও সকলো বস্তু ইয়াত প্ৰকৃতি পৰিৱেশৰ মাজত আহি পেলাই এনেকে কৰাটো যুক্তিসংগত নহয় বুলি ভাবোঁ। যদিও বিৰোধিতা নকৰিলোঁ হয়, কিন্তু যিহেতু এই জুৰিৰ পানী বৈ গৈ যিহেতু শিৱলিংগত পৰে, আৰু জুৰিটোৱে যিহেতু এই গোটেইবোৰ জাবৰ জোথৰ উটুৱাই তললৈ লৈ যায়, আৰু তলত যিহেতু শিৱ মূৰ্তি আছে, শিৱলিংগ আছে, গতিকে তেখেতলোকে স্নান কৰিবলৈ অহাৰ সময়ত ইয়াতে আহি পেলাই এইখিনি কৰাটো ভাল নহয় বুলি মই ভাবোঁ। আৰু যিসকল প্ৰকৃতি প্ৰেমী আছে, প্ৰকৃতি প্ৰেমীবোৰে আচলতে এনেকুৱা কাণ্ডৰ বিৰোধিতা কৰিবই। আৰু তাৰে মাজতো মই ভিডিঅ'টো যোনে চাইছে এটা কমেণ্ট কৰি জনাবচোন, এইসকলক কি ক'ব যিসকলে এনেকুৱা কাণ্ড কৰে আহি পেলাই, সেইসকলক